নমস্কাৰ। আজি এই ভাওনা সংলাপ প্ৰতিযোগিতাত মই যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱযানী চৰিত্ৰটি আৰু অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰটিৰ দুটা সংলাপ নিক্ষেপ কৰিবলৈ লৈছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসয়ে আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশতে আজি মোৰ পৰিছে মনত বৃহস্পতিৰ পুত্ৰ গছৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ, প্ৰেমৰ অনুৰাগ দিছিল ডালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে। ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিলে দেৱযানীয়ে। কছৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত ধান পান কৰি মোৰ সপোনৰ কাৰে। গুচি গ'ল বৃহস্পতি সুত পান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক? নাই, এই দেৱযানীয়ে কোনো কালেই পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। বৰময় কৰিছ।